মোক কৈছিলে যদি তুমি গোল্ড মেডেল আনিব পাৰা তেতিয়া মই তোমাক আকৌ নিশ্চয় লগ কৰিম। नेशनल कराटे चैंपियन हो इंडिया के। कब है आपका इस बार का कंपटीशन? इनको भेजते हैं, इनकी फ्लाइट कराता हूँ मैं, इनको भेजते हैं। আমাৰ এইফালে যদি যাওঁতে মোৰ মেডেলখিনি দেখিলে তেতিয়া সুধিছিলে এয়া কোনে কৰে, আমাৰ দাদাক সুধিছিলে। মই মাত্ৰ প্ৰেক্টিছ 3 দিনহে কৰিবলৈ পালোঁ, ৰাস্তাতে কৰিলোঁ। কোনো নুঠা আগতে যাওঁ আৰু চিগাডোখৰ পাৰ হৈ প্ৰেক্টিছ কৰি আহি আকৌ ঘৰলৈ আহোঁ। মই তুমি এবাৰ যাবানে সুধিছিলে, মই যাব নোৱাৰিম বুলি ক'লোঁ, কাৰণ দেউতাৰো ইমান টকা পইচা নাই যে মোক ফ্লাইটত টিকেট বুকিং কৰি যদি মোক খেলাব পাৰিব। তেতিয়া ক'লে হ'ব তুমি চিন্তা নকৰিবা, মই চব ব্যৱস্থা কৰি দিম। ছাৰে গাড়ী বুকিঙো কৰি দিছিলে গুৱাহাটীলৈকে, তাৰপৰা গ'লোগৈ আৰু ফ্লাইটত। তাই ভয় গৈছে, কান্দি গৈছে যে মই দুবাৰ গৈছোঁ খেললৈ যাওঁ প্ৰতি মই ঘৰখনৰ পৰা ওলাই যাওঁ, এইবাৰ মই মথাউৰিৰ পৰা ওলাই যাওঁ। খুব কান্দিছেহি যাবৰ সময়ত। তাইক তেতিয়া বুজাই দিছোঁ আৰু দুখ কৰি মানুহ ওলাই নাযায় বুলি। তাৰপৰা ঘূৰি অহালৈ যেনিবা হাঁহি মুখে ঘূৰি আহিছে, কিমান আনন্দ পাইছোঁ আৰু ক'ব নোৱাৰি আৰু তাৰমানে। আপোনালোকৰ চেনেলটোলৈ বহুত বহুত ধন্যবাদ থাকিল। ভাল লাগিছে কাৰণ অসমৰ কাৰণে যে গৌৰৱ আনিব পাৰিছোঁ। মই এটা কথা ক'ম, আচলতে এপাহ ফুল এয়া হৈছে জানমণি হৈছে জকমকাই থকা এপাহ ফুল, কিন্তু কলিতে আচলতে জানমণি ফুলপাহ আচলতে মৰহি যাব বিচাৰিছিলে। কিন্তু সেই সময়তে এগৰাকী দেৱদূত হিচাপে এগৰাকী ভাৰতৰ খুব বিখ্যাত মানুহ অলেখ পাণ্ডে তেওঁ আহি উপস্থিত হ'ল ৰাতিৰ ভিতৰতে। কিন্তু এই প্ৰতিভাক আচলতে চিনি পালে, চিনি পোৱাৰ পিছতে তেওঁ যথেষ্টখিনি সহায় কৰিলে। আপুনি অলেখ পাণ্ডেক আহিছিলে আপোনাৰ ওচৰলৈ, কেনেধৰণে আপুনি লগ পাইছিলে? আমাৰ ইয়াত বান সাহায্যৰ কাৰণে আহিছিলে তেখেত। তাৰপিছত আমাৰ এইফালে যদি যাওঁতে মোৰ মেডেলখিনি দেখিলে তেতিয়া সুধিছিলে এয়া কোনে কৰে, আমাৰ দাদাক সুধিছিলে। তাৰপিছত দাদাই ক'লে যে মোৰ ভণ্টি এজনী আছে, তাই দুবাৰকৈ নেশ্যনেল খেলিছে আৰু এইবাৰতো যাব নোৱাৰিবই দি ক'লে। তেতিয়া মোক লগ পাব বিচাৰিলে, মই মালখোৱাত আছিলোঁগৈ তেতিয়া। তাৰপিছত ক'লে তেতিয়া আহি পিনি মই লগ কৰিলোঁ। তাৰপিছত কৈছে মই তোমাৰ ফ্লাইটৰ টিকেটৰ পৰা ধৰি ৰুম চব বুকিং কৰি দিম। তুমি কেনেধৰণে আচলতে তুমি পানীৰ মাজতে থাকিলা, আজি 22 দিন ধৰি এনেকৈ শিবিৰতে আছিলা, কেনেকৈ প্ৰেক্টিছটো কেনেকৈ কৰিলা? মই মাত্ৰ প্ৰেক্টিছ 3 দিনহে কৰিবলৈ পালোঁ, ৰাস্তাতে কৰিলোঁ। কোনো নুঠা আগতে যাওঁ আৰু চিগাডোখৰ পাৰ হৈ প্ৰেক্টিছ কৰি আহি আকৌ ঘৰলৈ আহোঁ। 3 দিনৰ প্ৰেক্টিছৰ পিছত তুমি কিন্তু স্বৰ্ণ পদক লাভ কৰিলা। গোটেই যাত্ৰাটো তুমি অকণমান যদি কোৱা। যাত্ৰাটো বহুত কঠিন আছিলে, কাৰণ মাথাউৰি ভগাৰ কাৰণে গাড়ী ঘোৰা অলপ প্ৰব্লেম হ'ল। ইয়াৰ পৰা হলমালৈকে খোজকাঢ়ি গ'লোঁ। তাৰপিছত বাকীডোখৰ মোক দাদাই নি চাৰিঙিয়াছত থ'লে। তাৰপিছত ছাৰে গাড়ী বুকিঙো কৰি দিছিলে গুৱাহাটীলৈকে, তাৰপৰা গ'লোগৈ আৰু ফ্লাইটত। ছাৰ মানে অলোক পাণ্ডে ছাৰ। তাৰপিছত তুমি তাত গৈ পেলাই কেনেকুৱা ধৰণৰ খেল অভিজ্ঞতাখিনি কোৱা, কেনেধৰণে তুমি কাৰ লগত মানে যুঁজিবলগীয়া হ'ল, কেনেধৰণে তুমি আচলতে প্ৰতিভাখিনি দেখালা? মই মানে অকণমান টাফ আছিলে আৰু কম্পিটিশ্যনখন, কাৰণ বাহিৰৰ আহিছে ছোৱালী, তেখেতসকলেও ভাল খেলে। মানে এইটোৱে অভিজ্ঞতা হ'ল যে মই তেখেতসকলে যেতিয়া পইণ্ট লৈ ভাবোঁ এইটো মোৰ ভুল হৈ আছে, মই শুধৰাব লাগিব, নেক্সট বাৰ আকৌ মই ভালকৈ খেলিম, তেনেকুৱা এটা অভিজ্ঞতা হ'ল। আৰু যোনখিনি মোৰ ভুল হৈ আছিলে অলপ শুধৰাব পাৰিছোঁ। আৰু তোমাৰ বিৰুদ্ধে কোন আছিলে? মোৰ বিৰুদ্ধে ভাৰত একাডেমী ছোৱালী এজনী আছিলে। এতিয়া তোমাৰ যিখন খেল সেইখন কি আছিলে? আমাৰ কাৰাটে সৰ্বভাৰতীয় চেম্পিয়নশ্বিপ। তুমি কি পদক পালা? মই সোণৰ পদক পালোঁ। আৰু এই আচলতে জানমণি সোণৰ পদক পাই আচলতে তেওঁ সমগ্ৰ অসম নহয়, এই অঞ্চলটো নহয়, ভাৰতবৰ্ষলৈ ইতিমধ্যে তেওঁ গৌৰৱ কৰি আনিছে। সৰ্বভাৰতীয় পৰ্যায়ত আচলতে তেওঁ জিলিকি উঠিছে। আৰু প্ৰথমতে আচলতে মই কৈছোঁ যে এইটো অতিকৈ পিছপৰা অঞ্চল, মজিয়াভেটি, যোৰহাটৰ শোলমৰা অঞ্চলৰ মজিয়াভেটি 2 নং সোণাৰীগাঁও, আৰু সম্পূৰ্ণ এটা বানাক্ৰান্ত অঞ্চল। প্ৰায় মাথাউৰি ভোগদৈ যি মাথাউৰি আছিলে, মাথাউৰি ছিগাৰ পিছতে আচলতে সাংঘাতিক ধৰণে সেই অঞ্চলটো আচলতে বুৰি গৈছিলে। বুৰি যোৱাৰ পিছত কোনো উপায় নাছিলে, আৰু তেওঁ আচলতে যিটো প্ৰতিযোগিতা সৰ্বভাৰতীয় যি প্ৰতিযোগিতা আছিলে কাৰাটে তেওঁ যাব নাযাব দুধুৰ মুঠত পৰিছিলে। কেনেকৈ যাব আচলতে, ইতিমধ্যে তেওঁ সমগ্ৰ ঘৰখন তেওঁ পানীৰ তলত আছে, কোনো উপায় নাই, হাতত পইচা পাতি নথকা হ'ল, একো অৱস্থা নাই, নিৰুপায় অৱস্থাত কেনেকৈ যাব আচলতে। তেনেধৰণে নিৰুপায় অৱস্থাত মাত্ৰ 3 দিন তেওঁ আচলতে এই শিবিৰতে ৰাস্তাতে আচলতে 3 দিন মাত্ৰ প্ৰেক্টিছ কৰিলে। প্ৰেক্টিছ কৰাৰ পিছতে তেওঁ সোণৰ পদক জয় কৰি আনিলে। ইতিমধ্যে এই মেডেল এটা দেখাইছোঁ, এইটো জানমণিয়ে লাভ কৰিলে সোণৰ মেডেল। আচলতে এই গ'ল্ড মেডেল তেওঁ লাভ কৰি আছে। এই মেডেল
লাভ কৰি অনাৰ পিছতে ইয়াত যথেষ্টখিনি যোৰহাটবাসী ৰাইজে তেওঁক সহায় জনাইছে, তেওঁক শুভেচ্ছা দিছে, তেওঁক আদৰণি জনাইছে আৰু প্ৰতি মুহূৰ্তত তেওঁক খবৰ ল'বলৈ প্ৰতিজন হৃদয়ৱান লোক তেওঁ আহি আছে। আৰু মই কৈছোঁ যে যদিহে এই অসমৰ যিগৰাকী ভাৰতবৰ্ষৰ যিগৰাকী হৃদয়ৱান লোক মানুহৰ মাজত যিগৰাকী ইতিমধ্যে বানাটো সহায় কৰি আছে অলেখ পাণ্ডে হয়তো যদি নেপালহেঁতেন এই হয়তো প্ৰতিভাটো মৰহি গুচি গ'লহেঁতেন। মই কৈছোঁ এপাহ ফুল জগমগাই জিলিকি আছিলে, কিন্তু বানাৰ মাজত যেতিয়া ককবকাই আছিলে ফুলপাহ হঠাতে মৰহি যোৱাৰ সম্ভাৱনা আছিলে। সেই সময়তে কিন্তু দেৱদূত নিচিনাকৈ এই ফিজিক্সৱালা অলেখ পাণ্ডে উপস্থিত হ'ল বানাকান্তক সহায় কৰিবৰ কাৰণে। তেতিয়া এই মেডেলখিনি তোমালোক প্ৰথম দেখিছিলে নেকি? মেডেলখিনি দেখিছিলে। তেতিয়া কি কৈছিলে মেডেলখিনি? তেতিয়া সুধিছিলে কাৰ মেডেল, দাদাক সুধিছে তোমাৰ মেডেল নেকি? তাৰপিছত দাদাই তেতিয়া মোৰ কথা ক'লে আৰু মই তুমি এবাৰ যাবানে সুধিছিলে। মই যাব নোৱাৰিম বুলি ক'লোঁ, কাৰণ দেউতাৰো ইমান টকা পইচা নাই যে মোক ফ্লাইটত টিকেট বুকিং কৰি দি মোক খেলাব পাৰিব। তেতিয়া পাতিলে তুমি এবাৰ যাবানে নোযোৱা? তাৰপিছত মই নাযাওঁ বুলি ক'লোঁ, কাৰণ সম্ভৱ নহয় ইমান মাথাউৰি ভগা পাছত মই যাব পাৰিম বুলি। তাৰপিছত তেতিয়া ক'লে হ'ব তুমি চিন্তা নকৰিবা, মই চব ব্যৱস্থা কৰি দিম। তেওঁ তোমাক ফ্লাইটৰ টিকটো দিছে? চব ৰুমৰ হেৰিকো কৰি দিছোঁ। আৰু যেতিয়া তুমি জয় হ'ল, তুমি যেতিয়া স্বৰ্ণ পদক লাভ কৰিলা, তেতিয়া তুমি লগালগ চাগে তেওঁলৈ ফোন কৰিছা? মই লগালগ তেখেতলৈ ফোন কৰা নাই, কাৰণ মই মোৰ দাদালৈহে লগালগ ফোন কৰিছোঁ। তেওঁ ইতিমধ্যে তোমাৰ দিল্লীতো তোমাক লগ কৰিছে বুলি ক'ব? দিল্লীত নহয়, ডিব্ৰুগড়ত আহি লগ কৰিছিলে, কিন্তু তেখেতৰ মানুহ গৈছিলে তাত মোক লগ কৰিবলৈ। দিনটো মোৰ লগতে আছিলে, খেলনে। আমি দেখিলোঁ এটা ভিডিঅ' দেখিছিলোঁ যে তেওঁৰ গামোচাখন তোমাক আদৰণি জনাইছে। তেতিয়া মোক কৈছিলে যদি তুমি গ'ল্ড মেডেল আনিব পাৰা তেতিয়া মই তোমাক আকৌ নিশ্চয় লগ কৰিম। ভালেই লাগিছে, আৰু তাই ইমানখিনি আগবাঢ়ি গৈছে যেতিয়া ৰাইজৰো আশীৰ্বাদ আৰু ঘৰৰ সকলোৰে, আৰু লগতে বিশেষকৈ অলেখ পাণ্ডে ছাৰক মোৰ ফালৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে ইমানখিনি সহায় নকৰা হ'লে হয়তো আজি ইমান বা আপোনালোককো এনেদৰে নাপাওঁ। আৰু তাই যিখিনি কষ্ট, সেইখিনি তাই কষ্ট যিটো ফল তাই পাইছে, আৰু আগলৈও এনেকেই কৰি যাওক, আগবাঢ়ি যাওক। আমাৰ ঘৰৰ ফালৰ পৰাতো সম্পূৰ্ণ ছাপোৰ্ট আছেই আৰু থাকিবও সদায়, কাৰণ কিবা এটা কৰিবলৈ যোৱাৰ আগত মেইন বস্তুটোৱে হ'ল ঘৰৰ পৰা সম্পূৰ্ণ ছাপোৰ্ট লাগে। তাইক সেইখিনি ছাপোৰ্ট আমাৰ ঘৰৰ পৰা সম্পূৰ্ণ আছে। আৰু মা দেউতাৰ লগতে ককায়েক হিচাপে যিখিনি দায়িত্ব আছে সেইখিনি পালন কৰিছোঁ, লগতে যিমান আগবাঢ়ি নিয়াব পাৰি সিমানখিনি নিবলৈ চেষ্টা কৰিছোঁ। আৰু ভাল লাগিছে এইটো কাৰণে, তাই অকল আমাৰ নিজৰ বাবেই নহয়, যিটো আমাৰ গাঁৱৰ লগতে অঞ্চলটোৰ আৰু লগতে অসমৰো যিটো এটা বেয়া পৰিস্থিতিৰ পৰা তাই গৈ দিল্লীত তেনেকুৱা এটা হয়, সেইটো বহুত ডাঙৰ কথা আমাৰ বাবে, আৰু বহুত গৌৰৱ অনুভৱ কৰিছোঁ নিজৰ ককায়েক হিচাপে তাই যিখিনি কৰি আহিলে আমাৰ আনন্দই পাইছোঁ, বা ইমান দুখৰ মাজতো সুখৰ খবৰ আনিছে। আমি আমাৰটো ফালৰ পৰা সক্ষম নাছিলে তাইক পঠাবলৈ, তাই খেললৈ নাযাওঁ বুলিয়ে আছিলে। তাৰপৰা ষ্টেটখন আছিলে এই ডিব্ৰুগড়ত, তালৈ খেলিবলৈ যেনিবা এইজন পবিত্ৰ মাঘেৰিটা ডাঙৰীয়াই যেনিবা আমাক তাইক যাবলৈ সুবিধা কৰি দিলে। তাৰপাছত এনেকুৱা মানে ঈশ্বৰৰ হাত দি আহি পেলাই তাইক সুধিলে আমাৰ মেডেলখিনি আছিলে তাইৰ ভাগৰ ইয়ালৈ আনি দেখি পেলাই ক'লে যে মেডেল কোনে খেলে, আমাৰ ককায়েকে খেলে বুলি ভাবিছিলে, তুমি খেলা নহয়, মোৰ ভণ্টীয়ে খেলে বুলি ক'লত কি খেলে কৈ দিলে। নেশ্যনেল দুবাৰ খেলিছে, এবাৰ ব্ৰঞ্জো আনিছে, এবাৰ গ'ল্ড আনিছে। এইবাৰ আছে এবাৰ 7-8-9 তাৰিখলৈকে আছে, খালি যাব নোৱাৰিব ভণ্টি, আমাৰ অকণমান অসুবিধা। সেই কথাখিনি কোৱাৰ লগে লগে মানুহজনে তাইক সেইখিনি খেললৈ যাবি বুলি তাইৰ লগত কথা পাতি পঠাই দিলে। তাইক প্লেনৰ টিকেটৰ পৰা ধৰি থকা মেলা যোৱালৈকে সুবিধাখিনি কৰি দিলে। তাৰপিছত আমি সকাহ পালোঁ, তাইও আগ্ৰহ এটা আছিলে যাবলৈ, কিন্তু আমি পঠিয়াব পৰা নোৱাৰিম বুলিয়ে ভাবিছিলোঁ। যদি তেওঁ নাহিলেহেঁতেন লগ নোপোৱাহেঁতেন নিশ্চয় তাই যাব নোৱাৰিলেহেঁতেন। তাইও প্ৰেক্টিছো নাই, তথাপিতো আমাৰ ভয়ো লাগিছিলে। তাই ভয় গৈছে, কান্দি গৈছে যে মই দুবাৰ গৈছোঁ খেললৈ যাওঁ প্ৰতি মই ঘৰখনৰ পৰা ওলাই যাওঁ, এইবাৰ মই মথাউৰিৰ পৰা ওলাই যাওঁ। খুব কান্দিছেহি যাবৰ সময়ত। তাইক তেতিয়া বুজাই দিছোঁ আৰু দুখ কৰি মানুহ ওলাই নাযায় বুলি। তাৰপৰা ঘূৰি অহালৈ যেনিবা হাঁহি মুখে ঘূৰি আহিছে, কিমান আনন্দ পাইছোঁ আৰু ক'ব নোৱাৰি আৰু তাৰমানে।